চাৰি জিলাৰ বানাক্ৰান্ত পৰিয়ালৰ বাবে দ্বিতীয় পৰ্যায়ৰ বান সাহায্য মুকলি শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্তৰ বাবে দ্বিতীয় পৰ্যায়ৰ অন্তৰ্বৰ্তীকালীন বান সাহায্য মুকলি কৰা হৈছে ৩১,৯৫১টা পৰিয়াললৈ মুকলি কৰা হৈছে ৪৭,৯৩,লাখ টকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ১৫,০০০ টকা কাপোৰ আৰু বাচন বৰ্তনৰ বাবে ৫,০০০ জীৱিকাৰ বাবে ৩,০০০ আৰু অতিৰিক্ত পাৰিতোষিক হিচাপে ৭,০০০ টকা প্ৰদান কৰা হৈছে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে লোকসেৱা ভৱনৰ পৰা আৰ্থিক সাহায্য মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বান সাহায্য মুকলি কৰি মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰে এই পৰ্যন্ত ৯৬,৮৪২টা পৰিয়ালে লাভ কৰিছে ১৫,০০০ টকাকৈ এই আঁচনিত বৰ্তমানলৈ ব্যয় হৈছে ১৪৩,২৬,০০,০০০ টকা তৃতীয় পৰ্যায়টো হয়তো পুনৰ ৪,০০০ লোকক প্ৰদান কৰা হ'ব ধনৰাশি সৰ্বমুঠ সাহায্যপ্ৰাপ্ত পৰিয়ালৰ সংখ্যা বৃদ্ধি হ'ব ১ লাখলৈ বানত নিধন হৈছে ১৮,৭৮৭টা পশুধন সম্পূৰ্ণ সাহায্যৰ বাবে ৪ জিলাত চলিছে জৰীপ বানত বিধ্বস্ত হোৱা ২৬,৬০০ বাসগৃহ চিনাক্ত কৰা হৈছে আৰু প্ৰথম পৰ্যায়ৰ জৰীপ সমাপ্ত হোৱাৰ পিছত পৰ্টেলত প্ৰকাশ পাব তালিকা তাৰ পিছত কিবা অভাৱ অভিযোগ থাকিলে ৰাইজে জনাব পাৰিব ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ জৰীপ ১৫ ছেপ্টেম্বৰৰ ভিতৰত চূড়ান্ত হ'ব ক্ষয়ক্ষতিৰ তালিকা তাৰ ভিত্তিত দুৰ্গা পূজাৰ পূৰ্বে প্ৰদান কৰা হ'ব সাহায্য জৰীপ অনুসৰি প্ৰদান কৰা হ'ব ধনৰাশি ধন প্ৰদানৰ পিছত পূৰ্ণগতিত চলিব চৰকাৰী বাসগৃহ নিৰ্মাণৰ কাম বেংকৰ ঋণৰ সময় বৃদ্ধিৰ বাবে আবেদন কৰিছে ১,৭১২ গৰাকী লোকে বীমা ধনৰ বাবে আবেদন কৰিছে ১৫,০৯৮ গৰাকীয়ে ১৭০ গৰাকী ব্যক্তিয়ে লাভ কৰিছে বীমাৰ ধন চৰকাৰৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ ৩১,৯৯১টা পৰিয়াললৈ ১৫,০০০ টকাৰ এককালীন সাহায্য ৰাশি প্ৰদান কৰিছে ইয়াৰ পূৰ্বেও ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ ৬৪,৮৯১টা পৰিয়াললৈ এই ৰাজ সাহায্য বা এই ১৫,০০০ টকাৰ এককালীন যিটো সাহায্য তাক আগবঢ়াইছিল এই পৰ্যন্ত সৰ্বমুঠ ৯৫,০০০ লোকে বা পৰিয়ালে লগত কেইখনমান থাকিব 96,842 ৯৬,৮৪২টা পৰিয়ালে এই ধনৰাশি ১৫,০০০ টকাৰ ধনৰাশি লাভ কৰিছে ৰাজ্য চৰকাৰে এই এককালীন সাহায্যৰ বাবদ এই পৰ্যন্ত ১৪৬.২৬ কোটি টকা ব্যয় কৰিছে এই ১৫,০০০ টকাৰ আৰ্থিক অনুদানৰ প্ৰক্ৰিয়া প্ৰায় শেষ হৈছে যদিও শিৱসাগৰ বিধানসভা সমষ্টিৰ ৩,০০০ লোকৰ এক তালিকাৰ অনুসন্ধান চলি আছে হয়তো তৃতীয় পৰ্যায়তো আমি আৰু ৩-৪ পৰিয়ালক এই আৰ্থিক সাহায্য আগবঢ়াব লাগিব সেয়েহলে আমি ১৫,০০০ টকাকৈ আৰ্থিক সহায় আগবঢ়োৱা পৰিয়ালৰ সংখ্যা প্ৰায় ১ লাখলৈ বৃদ্ধি হ'ব বৰ্তমান ক্ষতিগ্ৰস্ত পৰিয়ালক সম্পূৰ্ণ সহায় কৰাৰ বাবে ৰেপিড ডেমেজ এছেছমেণ্টৰ কামো আমাৰ এই চাৰিওখন জিলাত পূৰ্ণ গতিত চলি আছে আপোনালোকে জানি ভাল পাব যে ১,১৪৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে এই ৰেপিড ডেমেজ এছেছমেণ্টত চৰকাৰক সহায় কৰিছে আৰু এই মুহূৰ্তলৈকে ২৬,৬৮১টা ডেমেজ হাউচ তেওঁলোকে আপলোড কৰিছে ১৮,৮৮৭টা ডেমেজ কেটল সেট
41,000 হেণ্ডলুম ৰিলেটেড ৰ মেটেৰিয়েলছ আৰু ঘৰচীয়া জীৱ জন্তু 5,98,691টাৰ জৰীপ তেওঁলোকে সম্পূৰ্ণ কৰিছে। ইয়াৰ উপৰিও কৃষি আৰু ফিছাৰীৰ জৰীপো সমান্তৰালভাৱে চলি আছে। কৃষি ক্ষেত্ৰত এতিয়ালৈকে 99,256জন কৃষকক আইডেণ্টিফাই কৰা হৈছে, যাৰ খেতি পথাৰ বানপানীৰ সময়ত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে।